দিহানাম সংৰক্ষণ মঞ্চ অসমৰ প্ৰথমখন অধিৱেশন সম্পন্ন। দিহানাম সংৰক্ষণ মঞ্চ অসমৰ প্ৰথমখন অধিৱেশন ৬ আৰু ৭ জানুৱাৰীত ৰঙিয়াৰ শংকৰ সংঘ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। কামৰূপ জিলা সমিতিৰ আতিথ্যত আৰু ৰঙিয়াবাসীৰ সহযোগত অনুষ্ঠিত এই দুদিনীয়া অধিৱেশন সফলতাৰে সমাপ্তি ঘটে। অসমৰ প্ৰতিখন জিলাৰ ভিতৰত প্ৰতিনিধিৰ অংশগ্ৰহণত অনুষ্ঠিত এই অধিৱেশনেৰে সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰে। মুকলি সভা দিহানাম সংৰক্ষণ মঞ্চৰ সভাপতি ডক্টৰ প্ৰশান্ত কুমাৰ খাউণ্ডৰ সঞ্চালনাৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ আগধৰি প্ৰধান সম্পাদক ৰাজীৱ বৰুৱাই মুকলি সভা উদ্বোধন কৰে সুদৰ্শন ঠাকুৰে। মুখ্য অতিথি হিচাপে ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। উল্লেখযোগ্য আমন্ত্ৰিত অতিথিসকলৰ ভিতৰত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ স্বপ্নীল বৰুৱা, বিশিষ্ট বক্তা ফণীধৰ তালুকদাৰ আৰু মঞ্চ মুখপাত্ৰ উন্মোচক পবিত্ৰপ্ৰাণ বৰাৰ নাম বিশেষ উল্লেখযোগ্য। বিশিষ্ট অতিথি হিচাপে সাংসদ ভুৱনেশ্বৰ কলিতা, ৰাজ্যৰ সভাপতি সাংসদ ৰিহ দৈমাৰী, বিধায়ক দিগন্ত কলিতা, অসম গণ পৰিষদৰ ৰাজ্যিক সম্পাদক জয়ন্ত কুমাৰ নাথ আৰু সমাজকৰ্মী মুকুটেশ্বৰ গোস্বামী উপস্থিত থাকে। কৰ্ণধাৰ সমিতি আৰু বিভিন্ন জিলা শুভাকাংক্ষীসকলৰ সহযোগত অনুষ্ঠানটি সুন্দৰভাৱে সমাপন হয়। লোৱাৰ আছাম ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট। পৰম শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, সকলোকে মই মোৰ ভক্তিভৰা সেৱা জ্ঞাপন কৰি মই আজি মোৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি এই পবিত্ৰ ক্ষণত এভাগ মহাপুৰুষীয়া বৰগীতেৰে পৰিৱেশন কৰি আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীতভাগ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত সিন্ধুৰা ৰাগৰ আৰু একতাল কৃষ্ণ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম Hoy